নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকীয়াজুলিত। আৰু শ্বহীদ নগৰী ঢেকীয়াজুলিত আমি আজি দেখুৱাই আছোঁ এক ব্যতিক্ৰমী পৰিৱেশ, কিয়নো আজি ঢেকীয়াজুলিলৈ আহিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু জন আশীৰ্বাদ যাত্ৰা কৰি মুখ্যমন্ত্ৰী আহিছে, ৰাইজৰ আশীৰ্বাদ বিচাৰি আহিছে মুখ্যমন্ত্ৰী। আৰু এই শুভ দিনটোতে আমি দেখুৱাই আছোঁ এক শুভ লগন ঢেকীয়াজুলি বিধানসভা সমষ্টি এলেকাৰ যি পাণবাৰী চাহ বাগিচাত হিন্দু বৌদ্ধিক ক্ষেত্ৰত নৱনিৰ্মিত যি শিৱ মন্দিৰত আজি এই শুভ দিনটোতে ৫৩ জোড়া দৰা কইনাক আজি বিবাহপাশত আবদ্ধ কৰাইছে ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে। আৰু ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অশোক সিংহলে এই দৰা কইনাহালক আজি এনেদৰেই এক যুগ্ম জীৱনীৰ পাতনি মেলাইছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, সুন্দৰ পৰিৱেশৰ মাজেৰে আজি তেখেতলোকৰ বিবাহ সম্পন্ন হৈছে। আৰু পাণবাৰীস্থিত যি হিন্দু বৌদ্ধিক ক্ষেত্ৰ, এই হিন্দু বৌদ্ধিক ক্ষেত্ৰত নৱনিৰ্মিত যি শিৱ মন্দিৰ, এই শিৱ মন্দিৰত আজি বিবাহৰ অনুষ্ঠান সম্পন্ন কৰিছে। আৰু বিবাহৰ অনুষ্ঠান সম্পন্ন কৰি তেখেতলোকে ঢেকীয়াজুলি নগৰলৈ আহিছে আৰু মুখ্যমন্ত্ৰীৰ পৰা আশীৰ্বাদ ল'ব। আৰু মুখ্যমন্ত্ৰীক তেখেতলোকে আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আশীৰ্বাদ দিব এই নৱ দম্পতীয়ে। আৰু ইয়াতে আছে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতা ধনু তপ্নদেৱ। আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি অসমৰ মুখ্যমন্ত্ৰী আহিছে জন আশীৰ্বাদ বিচাৰি ঢেকীয়াজুলি সমষ্টিত। আৰু এই শুভ দিনটোতে ঢেকীয়াজুলি সমষ্টিৰ পাণবাৰী চাহ বাগিচাৰ যি হিন্দু বৌদ্ধিক ক্ষেত্ৰ, তাতে নৱনিৰ্মিত যি শিৱ মন্দিৰত ৫৩ জোড়া দৰা কইনাক আজি বিবাহপাশত আবদ্ধ কৰাইছে ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে। কি ক'ব আজিৰ এই মহৎ অনুষ্ঠানটিৰ বিষয়ে? মই প্ৰথমতেতো অশোক সিংহাল ডাঙৰীয়াক ধন্যবাদ জনাম যে এনেকুৱা এক মহান কাম তেখেতৰ জৰিয়তে আজি ৫৩ জোড়া দুখীয়া ল'ৰা ছোৱালীক তেখেতে যি হিন্দু ৰীতি নীতিৰ যি আছে সেই ৰীতি নীতি মতে তেখেতসকলৰ বিবাহ সম্পূৰ্ণ কৰিলে, তাৰ বাবে তেখেতক মই ধন্যবাদ জনাইছোঁ। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনাও কৰিছোঁ যে তেখেতৰ দীৰ্ঘায়ু হওক। আৰু বিশেষভাৱে আজি যিহেতুকে মুখ্যমন্ত্ৰী জন আশীৰ্বাদ ল'বলৈ ঢেকীয়াজুলিৰ পৰা আৰম্ভ কৰিছে, তো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াও আজি এই নতুন দম্পতীক তেখেতসকলে আশীৰ্বাদ দিব। আৰু আগন্তুক ২০২৬ চনৰ নিৰ্বাচনৰ বাবে এই দম্পতী হালেও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিব। ইতিমধ্যে শুনিলে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতা ধনু তপ্নদেৱে কথাখিনি জনাইছে। আজি মুখ্যমন্ত্ৰীয়ে এই নৱ দম্পতীহালক আশীৰ্বাদ দিব আৰু ইয়াত ৫৩ জোড়া দম্পতীক আজি আশীৰ্বাদ দিব মুখ্যমন্ত্ৰীয়ে। আৰু মুখ্যমন্ত্ৰীয়েও তেখেতলোকৰ পৰা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আশীৰ্বাদ গ্ৰহণ কৰিব। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি ঢেকীয়াজুলিত। আৰু ঢেকীয়াজুলিত আজি লোকে লোকাৰণ্য হৈ পৰিছে, মেলা সদৃশ পৰিৱেশ হৈছে ঢেকীয়াজুলিত মুখ্যমন্ত্ৰীৰ আগমনক লৈ। আৰু মুখ্যমন্ত্ৰীৰ এই যাত্ৰা সফল হওক তাৰে কামনা কৰিছে সকলোৱে। আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ পৰা। আৰু এই দম্পতীহালৰ যি এই ৫৩ জোড়া নৱ দম্পতীৰ যুগ্ম জীৱন সুখী হওক তাৰে কামনা কৰি সকলোৱে অসম সংবাদ ২৪ ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদ নগৰী ঢেকীয়াজুলিৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।